বকুত বৃদ্ধি হৈছে নিৰুদ্দেশৰ ঘটনা। এইবাৰ নিৰুদ্দেশ হ'ল মৈৰাচৰা গাঁৱৰ এগৰাকী ছোৱালী সন্তানৰ মাতৃ। শ্ৰমিক গাখীৰ ল'ব পঠিয়াই ঘৰৰ পৰা নোহোৱা হ'ল সুন্দৰী বোৱাৰী। ৰাজ্যত পুনৰ নোহোৱা হ'ল এগৰাকী সুন্দৰী বোৱাৰী। সুন্দৰী বোৱাৰীগৰাকীক ঘৰত নেদেখি স্বামী চিন্তিত হৈ পৰিল আৰু তাৰ পাছতেই ফোন আহিল স্বামীলৈ সেই পত্নীগৰাকীৰ পৰা। ফোনতে ক'লে, মই হেনো পলাই আহিলোঁ মানে একেবাৰে আহিলোঁ, তুমি চিন্তা নকৰিবা। সুন্দৰী পত্নীৰ এই মাত শুনাৰ লগে লগেই হতভম্ব হৈ পৰিল স্বামী। এই ঘটনা হৈছে বকুৰ মৈৰাচৰা গাঁৱত। ইফালে স্বামী নথকাত মনে মনে ফোন লগাই পত্নীয়ে কোনোবাজনলৈ। ঘৰৰ পৰা স্বামী ওলাই গ'লেই সুন্দৰী পত্নীৰ হেনো কথা পাতে কোনোবাৰ লগত। এতিয়া সুন্দৰী পত্নী শ্ৰদ্ধাঞ্জলিক বিচাৰি হাহাকাৰ কৰিছে পবিত্ৰই। এতিয়া শুনক স্বামীৰ মুখেৰে। কালি যোৱা মোটামুটি 4টামান বজাত মোৰ ফেমিলি ঘৰৰ পৰা নহা হৈছে। কি নাম? শ্ৰদ্ধাঞ্জলি ৰাভা। আৰু লগতে সি নিজে কৈছে কথাটো যে মোৰ গাটো বেয়া লাগি আছে, তাৰ কি গাখীৰ ল'ব যাতে তুমি দোকানত গাখীৰ ল'ব যা বুলি কৈছে। দোকানত লৈ যায় গাখীৰ আনিলোঁ আধা লিটাৰ আৰু মিঠাতেল আনিলোঁ আধা লিটাৰ। আহি মই ঘৰত এটা মানুহ প্ৰাণ মোৰ ফেমিলিক মই দেখা নাপাই মই মোটামুটি ৰাতি 7টামান বাজি গ'ল। মই ওচৰে পাঁজৰে গোটাই জাগাই খবৰ ল'লোঁ। খবৰ লৈ কোনো নাই, এইখিনি খবৰে নাই। দুটা মোবাইলৰে ডাঙৰ মোবাইলটো আমি ইউটিউবত ভিডিঅ' বনাওঁ আৰু ইউটিউবত আপলোডো দিওঁ। তাৰপিছত সেনেকৈ ইউটিউবত সেনেকৈ জড়িত হৈ আছোঁ। সি তাৰ অন্তৰৰ ফালৰ পৰা কি ভাবি গিছে, কিয় গেল, আৰু মাইনা এটা আছে 12-13 বছৰ হ'ব হৈ তাৰ মুখখন চাই তাক থাকে, মোক চাব নালাগে। মই যদি বিয়া আৰু ইমান দিন সংসাৰ এখন ক'লোঁ, 2012ত বিয়া পাতিছোঁ মই। পাতি এতিয়া 25 আহি পাল। 25 আহি পাল। এতিয়া মোক বেয়া পাইছে যে নিজৰ ঘৰখনত মা বাপাক জন্ম দিয়া হাকাতি তেল হালি যদি নিজৰ ঘৰখনত গ'লোঁ মই তেতিয়াও মই শান্তি পাল হৈ। তাৰ সেইখন ঘৰত নাযায় সি। যোৱাকালি মই ঠিক বিচাৰ কৰি 7টামান বজাত ওচৰে 7টামান বজাত বিচাৰ কৰি মই ঠিক এই ডাংঘৰৰ বাৰান্দাত মই খোজ দিছোঁ। খোজ দিয়াতে সি আমাৰ যিটো সৰু মোবাইলতে সি নিজে ফোন মাৰছে, তুই ক'ত আছা? বোলো মই ঘৰতে আছোঁ। ঘৰত 7টা বাজি গ'ল, ঘৰ সাৰিব লাগে, ভাত বনাব লাগে। মানুহজন তুই ক'ত গেলি? তুই য'ত গিছা তুই মই তোক একো নকৰোঁ আৰু তোক মাৰ ধৰো কৰা নাই। মই ক'লোঁ কথাটো, যেনিবা সি নিজে ফোন মাৰি কৈছে কি মই একেবাৰে আহিলোঁ, তুই চিন্তা নকৰিবি। তেতিয়াই মোৰ মাথাটো কাম নকৰা হৈ গৈছে। মন্দিৰা থানাত কালি মই এজাহাৰ দি আহিছোঁ। মোটামুটি 11টা এনেকৈ 10:30 এনেকুৱাত এজাহাৰ এখন মই দি আহিছোঁ মন্দিৰা থানাত। 12 বছৰীয়া কণমানি জীয়ৰীক এৰি গ'ল শ্ৰদ্ধাঞ্জলি। কিন্তু এতিয়া পত্নী ক'লৈ গ'ল তাৰো কোনো উমান পোৱা নাই। সেয়েহে এতিয়া পত্নীৰ নিৰুদ্দেশ সন্দৰ্ভত স্বামীয়ে মন্দিৰা আৰক্ষী চকীত দাখিল কৰিছে নিৰুদ্দেশ সম্পৰ্কীয় গোচৰ। এগৰাকী সন্তানৰ মাতৃ শ্ৰদ্ধাঞ্জলি সন্ধানহীন হৈ থকাত বিৰাজ কৰিছে চাঞ্চল্য। পৰকীয়া প্ৰেমৰ বাবেই পলাই যোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্টাৰ লাইভ অসম।